আজি তাইক আমাৰ ঘৰ দেখুৱাব লৈ যাম বুলি কৈছোঁ, কিন্তু কিয় নাজানো মোৰচোন বহুত ভয় লাগিছে। দূৰৰ পৰা যাৰ ঘৰটো দেখাওঁ, পিছত যদি সেই ঘৰটো মোৰ নহয় বুলি গম পায়, তেতিয়া বাৰু মোৰ কি অৱস্থা হ'ব। হাই, আহিলা তুমি? আহিলোঁ দিয়া। কেনেকুৱা লাগিছে মোক? বহুত ধুনীয়া লাগিছে তোমাক। আজি ফাৰ্ষ্ট টাইম মই এনেকুৱা কাপোৰ পিন্ধিছোঁ। কিয় পিন্ধিছোঁ জানা? তোমালোকৰ ঘৰ চাবলৈ যাম যে। হয় নেকি? কিন্তু তুমি আমাৰ ঘৰৰ ভিতৰত নোযোৱা নহয়। তথাপিও ন, দূৰৰ পৰা হ'লেওতো চাম। এদিন নহয় এদিনতো সেইখন ঘৰৰে বোৱাৰী হ'ব লাগিব মই। তাকেই। তুমি সোনকালে তোমালোকৰ ঘৰত কথাটো ক'বা আকৌ। কম দিয়া, তুমি চিন্তা নকৰিবা। ঘৰত যেতিয়া বিয়া কথা কয়, তেতিয়া মই তোমাৰ কথা কৈ দিম যে মই ছোৱালীজনীক ভাল পাওঁ। হয় নেকি? মই আকৌ তোমাৰ কথা মোৰ দেউতাক ক'লোৱেই। মোৰ দেউতাৰ কোনো আপত্তি নাই। আৰু মোৰ দেউতাই তোমাক ঘৰলৈ মাতিছে। আজি তোমালোকৰ ঘৰটো চাই আহোঁ। আৰু তুমি এতিয়া আমাৰ ঘৰত যাবা দেই। মানে মই তোমাক লৈ যাম আৰু আমাৰ ঘৰলৈ। অ'কে, ঠিক আছে, হ'ব দিয়া। এতিয়া ব'লা আমাৰ ঘৰটো চাই আহোঁগৈ, নহ'লে আকৌ লেট হৈ যাম নহয়। ঠিক আছে, ব'লা ব'লা। ময়ো বহুত এক্সাইটেড হৈ আছোঁ তোমালোকৰ ঘৰটো চাবলৈ কাৰণে। ঠিক আছে, ব'লা। ছায়া, এইটো দেখিছানে? মাই গড, এইটোৱে নেকি তোমালোকৰ ঘৰটো? এইটোৱে আমাৰ ঘৰ। ইমান ডাঙৰ ঘৰ, ৰাজমহলৰ নিচিনা। মোৰ এপাক সোমাবলৈ বৰ মন গৈছে। পিছত সোমাবা দিয়া, আজি নালাগে। আজি দেউতা ঘৰতে আছে। মাক বাৰু কিবা কৰি মনাব পাৰিম, কিন্তু দেউতাক একেবাৰে মনাব নোৱাৰোঁ। ঠিক আছে, হ'ব দিয়া। মই যে তোমালোকৰ ঘৰটো দেখিলোঁ, সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ ঘৰ দেই। এনেকুৱা ঘৰ মই ৰজা ৰাণীবিলাকে থকাহে দেখিছিলোঁ আৰু টিভিবিলাকত দেখোঁ। আজি সঁচাকৈ চকুৰ আগত দেখিছোঁ মই। আৰু মই কল্পনা কৰিব পৰা নাই, এদিন যে মই এইখন ঘৰৰে বোৱাৰী হ'ম। কি যে ভাল লাগিব ন? আৰু তোমালোকৰ ঘৰত বহুত কাম কৰা মানুহ আছে দেখে ন? মই বিয়া আহিলে চাগে একো কামেই কৰিব নোৱাৰিম। বহুত কাম কৰা মানুহ আছে। তুমি একো কাম কৰিব নালাগে, খালি খাব লাগে আৰু শুব লাগে। হয় নেকি? ছায়া, এতিয়া ইয়াৰ পৰা ব'লা। মোক যদি কোনোবাই দেখে, আমাৰ ঘৰৰ চিকিউৰিটিটো দেখিলেও কৈ দিব দেউতাৰ আগত। ইয়াত বেছি সময় থাকিব নোৱাৰি, নহ'লে কথা সৰ্বনাশ হ'ব। ঠিক আছে, ব'লা নহ'লে। মই গম পাইছোঁ তুমি দেউতাক বহুত ভয় কৰা বুলি। একো নাই, ব'লা। मेरे सामने वाली खिड़की में एक चांद का टुकड़ा रहता है। দেউতা, আৰে মাজনী, তুমি ইমান সুখত থকা নিচিনা লাগিছে যে। গেছ কৰাচোন তুমি, কি হ'ব পাৰে? তোমাৰ সুখৰ কাৰণ চাগে সেই ল'ৰাজনী। য়েছ। আজি কি হ'ল গম পোৱা নে নোপোৱা? মোক যে সি লৈ যাম কৈছিলে সিহঁতৰ ঘৰ দেখাবলৈ কাৰণে, আজি মোক লৈ গৈছিলে। আৰু দেউতা, তাত গৈ মই যি দেখিলোঁ, তোমাক ক'বলৈ ভাষা নাই। ইমান ডাঙৰ ঘৰ, ৰাজমহলৰ নিচিনা। মই দেখি চক খাই গ'লোঁ। ইমান ধনী ঘৰ দৰে এটা মই ভাল পাইছোঁ। কি ক'ম তোমাক। মোৰ সোমাই চাবলৈ বৰ মন গৈছে, কিন্তু তাৰ দেউতাক ঘৰত থকাৰ কাৰণে আমাৰ সোমোৱা নহ'ল। কিন্তু দেখিয়ে মনটো ভাল লাগি গ'ল। সঁচা নেকি? দেউতা, মই আকৌ কিয় মিছা কথা ক'ম? সঁচাকৈ কৈছোঁ, বহুত ধনী ঘৰ ল'ৰা সি। ঠিকেই আছে তেনেহ'লে। এতিয়া আৰু এইবোৰ কৰি লাভ নাই। সোনকালে বিয়াখন হোৱাহে কথা। এইবোৰ ল'ৰা হাতৰ পৰা এৰি যাব নালাগে। কিন্তু দেউতা, সি মোক কৈছে তাৰ ঘৰত যদি বিয়াৰ কথা ওলায়, তেতিয়াহে সি মোৰ কথা ক'ব পাৰিব। তাৰ দেউতাকজন বহুত ষ্ট্ৰিক্ট হয়, কেইদিনমান লাগিব চাগে। তুমি কাম এটা কৰিবা, নহ'লে তাক আমাৰ ঘৰত এপাক মাতিবাচোন। মই কৈছোঁ, লৈ আহিম দিয়া কেতিয়াবা। মই তাক সকলোবোৰ কথা ভাঙি পাতি ক'ম। ঠিক আছে বাৰু, তুমি যি ভাল দেখা তাকে কৰিবা। মোৰনো কি আৰু, মুঠতে সেইখন ঘৰৰ বোৱাৰী হ'ব পাৰিলেই হ'ল মই। আৰু এটা কথা নহয় দেউতা, ঘৰটোত চিকিউৰিটিও আছে, বাহিৰতো চিকিউৰিটি আছে, আৰু ভিতৰত চাগে কিমান কাম কৰা মানুহ আছে। সেইখন ঘৰত মোৰ কাম কৰা কোনো দৰকাৰ নাই। মই ৰাণী নিচিনা খাব পাৰিম। মোৰ নিজৰ ঘৰতো ৰাণী হৈ খাইছোঁ, আৰু মোৰ হাজবেণ্ডৰ ঘৰতো ৰাণী হৈ খাম। তাকেই। হ'ব দিয়া, ব'লা এতিয়া, মোৰ বৰ ভোক লাগিছে। ঠিক আছে, ব'লা। কি হ'ল? তইচোন কালি তাইক ঘৰ দেখাব যোৱা কথা আছিল, দেখুৱালিগৈ নাই? গ'লোঁ দেখাই থৈ আহিছোঁ। কিন্তু কাৰ ঘৰ দেখালি? কাৰ ঘৰ মই চিনি নাপাওঁ। ঘৰটো বহুত ডাঙৰ, আৰু তাই ঘৰটো দেখি ইমান যে ভাল পাইছে নহয়। এতিয়া তাই যিমানখিনি ভাল পাইছে, যদি তোৰ আচল কথা গম পাই যায়, তেনেহ'লে তোক কিমান বেয়া পাব সেইটো কথা ভাবিছা। সময় থাকোঁতে সকলোবোৰ কথা খুলি কৈ দিয়ে। এইবোৰ মিছা ফাঁকি দি একো লাভ নাই। কিন্তু মোৰচোন কিবা ক'বলৈ ভয় লাগিছে। কেনেকৈ কওঁ একো ভাবি পোৱা নাই। আৰু 2-3 মান যাওক, তাৰপিছত সকলো কথা কৈ দিম। ভালেই। মাজনী, হেৰি নহয়, মোৰ ফ্ৰেণ্ড এজন জীয়েকৰ বিয়া, তাকে আজি মাতি থৈ গৈছে। বিয়াখন কাইলৈ তুমি কলেজ যাব নালাগে, আমি বিয়ালৈ যাম। হয় নেকি? ঠিক আছে তেনেহ'লে, মই কলেজ নাযাওঁ। কাম এটা কৰা, তুমি পইচা কেইটামান দিওঁ, শ্বপিং কৰি আহাগৈ। ভাল চাই ড্ৰেছ এযোৰ লৈ আহিবা, বিয়াত পিন্ধিব পৰাকৈ। আৰু বহুত ধনী ঘৰৰ এজনীয়ে ছোৱালী, বহুত VIP মানুহ আহিব তাত। মোৰ ছোৱালীজনীও কম নহয়, দামী কাপোৰ এযোৰ লৈ আহিবা। ঠিক আছে দেউতা, মই আজি শ্বপিং কৰিবলৈ যাম। তুমি মোক পইচাটো অনলাইন দি দিবা। ঠিক আছে, হ'ব। হেল্ল'। কোৱা। মই কাইলৈ কলেজ যাব নোৱাৰিম। কিন্তু কিয়? মোৰ দেউতাৰ ফ্ৰেণ্ড এজনৰ ছোৱালীজনীৰ বিয়া, তালৈ আমাক মাতিছে। নগ'লে বহুত বেয়া পাব নহয়, যাবই লাগিব। মই আজি শ্বপিং কৰিবলৈ যাম এতিয়া। তুমি আহিবা নেকি? শ্বপিং? নাই, মই কেনেকৈ যাব পাৰিম? মই কিবা কামত বিজি আছোঁ। তুমি অকলে কৰা শ্বপিং।
আৰু তুমিহে বিয়াত যাবা ন? নহয় মানে লগ পোৱা হয় ভাল লাগিলে হয়। নালাগে দিয়া, তুমি অকলে কৰা। ঠিক আছে নহ'লে মই যাওঁ দিয়া শ্বপিং কৰিবলৈ। হ'ব দিয়া, যোৱা। আহি পেলাই ফোন কৰিবা। ঠিক আছে হ'ব। এইটোৱে বিয়া ঘৰটো। কি এইটো? নাই নাই এইটো কেতিয়া হ'ব নোৱাৰে দেউতা, তোমাৰ কিবা ভুল হৈছে নেকি? কি হ'ল আকৌ? মোৰ কিয় ভুল হ'ব? মোৰ নিজৰ ফ্ৰেণ্ডৰ ঘৰ মই চিনি নাপাম নেকি? আৰু এয়া দেখা নাই ইমান হুলস্থুল হৈ আছে। দেউতা তুমি সঁচাই কৈছাতো? তুমি এনেকৈ কিয় সুধি আছা? মানে দেউতা মই যিজন ল'ৰাক ভাল পাওঁ সেই ল'ৰাজনে মোক এইটো ঘৰকে দেখাইছিল। কি? দেউতা। তাৰ মানে সেই মিছা মাতি আছে। এইটো কোনো গৌতমৰ ঘৰ নহয়, এইটো মোৰ ফ্ৰেণ্ডৰ ঘৰ। দেউতা সি ইমান কিয় মিছা মাতি আছে? মই সেইটো কথাহে বুজি পোৱা নাই। মই তাক কাইলৈ সুধিমেই সি মোক বেলেগৰ ঘৰ কিয় দেখালে। নাই তুমি তাক ডাইৰেক্টলি সুধিব নোৱাৰা, নহ'লে সি আকৌ বেলেগ এটা প্লেন বনাব। তুমি কাম এটা কৰিবা, সি যেতিয়া কলেজৰ পৰা ঘৰলৈ যায় তেতিয়া তুমি তাৰ পিছে পিছে যাবা, আৰু তেতিয়া আচল ৰহস্যটো ওলাই পৰিব। তুমি ঠিকেই কৈছা দেউতা, সেইটোকে কৰিব লাগিব। তাৰ আচল ৰহস্য মই উলিয়াবই লাগিব। ঠিক আছে, ব'লা এতিয়া বিয়া খাই আহোঁগৈ। ব'লা দেউতা। হাই, কালি বিয়া কেনেকৈ গ'ল? ভাল গ'ল। ইমান ডাঙৰ বিয়া নহয়। আৰু কথা এটা গম পোৱা নে নাপাওঁ? ঘৰটো যে তোমালোকৰ ঘৰটোৰ লগত ছেম টু ছেম। মই একে তোমালোকৰ ঘৰটোৰ নিচিনাই পালোঁ। পিছতহে ভাবিছোঁ সেই কেনেকেনো হ'ব এটা ঘৰে। কি? বাইদেৱে তোমাৰ দেউতাৰ কাম কেনেকুৱা চলিছে? মানে তোমালোকৰ কোম্পানীৰ কাম কেনেকুৱা চলিছে? ভালেই চলিছে। কিন্তু তুমি আজি ঘপককৈ কোম্পানীৰ কথা সুধি দিলা যে, কিহৰ কাৰণে? নাই কিমানো আৰু তোমাৰ খবৰকে লৈ থাকিম। তোমাৰ ঘৰৰ খবৰ ল'বলৈ মন যায় নহয়, সেইকাৰণে সুধিলোঁ আৰু। বেয়া পাইছা যদি নুসুধো দিয়া। নাই মই আকৌ কেলৈ বেয়া পাম? বেয়া পোৱা মানুহে নহয় মই। ঠিক আছে বাৰু, মই এতিয়া ক্লাছ কৰোঁগৈ। ঠিক আছে যোৱা। আজি কথাবোৰ বৰ আওপকীয়াকৈ কৈ আছে যে মই একো ধৰিব পৰা নাই। কেনেবাকৈ তাই মোৰ কথা গম পোৱা নাইতো। নাই কেনেকৈ গম পাব? মোৰ লগৰটো কৈ নিদিয়ে নহয়। ময়ো যাওঁ ক্লাছ কৰোঁগৈ। ব'ল ঘৰলৈ যাওঁ। ঠিক আছে ব'ল। ছায়াক মাত লগালি নাই? নাই লগোৱা, লগাই পেলাই ঘৰলৈ যাওঁগৈ আৰু। হাই ছায়া। ঘৰলৈ যাবলৈ ওলাইছা নেকি? ঘৰলৈ যাওঁ। কিয় তোমাক নিবলৈ কোনো গাড়ী নাহে নেকি? নাই ড্ৰাইভাৰবোৰ সকলো অফিচত যায় যে, চবেই কামে যায়। সেইকাৰণে মই বেলেগ গাড়ীতে গৈ দিওঁ। হয় নেকি? তুমি ইমান ধনী ঘৰ ল'ৰাটো হৈ যায় অকণো ঘমান নাই, সেইটোৱে ভাল লাগে। ঠিক আছে নহ'লে যাবা, ময়ো গৈ থাকোঁ। ঠিক আছে বাই। ৰহ বেটা, তোৰ পিছা কৰি আছোঁ মই এতিয়া। কোনটো তোৰ ৰাজমহলটো চাই আছোঁ। মা মা। আহিলি তই? আহিলোঁ দে। মোৰ বৰকৈ ভোক লাগিছে। ভাত আছেনে নাই? আছে মই বনাই থৈ দিছোঁ ভাতে দালিয়ে। যা তই হাত মুখকেইটা ধুই লওঁগৈ, মই তোৰ কাৰণে ভাত বাঢ়ি দিওঁ। বাহ গৌতম, তোৰ আচল চেহেৰা মোৰ আগত আহি গ'ল। ছায়া তুমি? মই বাইদেৱে, এইটো নেকি তোমাৰ ৰাজমহলটো? বৰ ধুনীয়া লাগিছেচোন। কোন হয় তুমি আৰু এনেকৈ কথা কৈ আছা যে? ৰ'ব, লাহে গম পাব আপোনাৰ ল'ৰাই কিমান মিছা কথা কৈছে। মিছা কথা কৈছে? কি মিছা কথা ক'ল? আপোনাৰ ল'ৰাই মোক প্ৰেমৰ জালত ফচাইছে। কাৰণ মই ধনী ঘৰৰ ছোৱালী যে, আৰু নিজৰ ঘৰ যে এনেকুৱা ভঙা চিঙা, সেইকাৰণে লোকৰ ডাঙৰ ঘৰ এটা দেখাইছে এইটো মোৰ নিজৰ ঘৰ বুলি। অলপ লাজ লগা নাই বাৰু তোমাৰ? লোকৰ ঘৰটো নিজৰ ঘৰ বুলি ক'বলৈ কাৰণে? তোমালোকৰ নিচিনা মিডিল ক্লাছ ফেমিলি ল'ৰা এনেকুৱাই কাম কৰিব পাৰে। মই তেতিয়া গম পাই যাব লাগিছিল, কিন্তু মই বুৰ্বক যে, মই বিয়ালৈ যোৱাৰ কাৰণেহে গম পালোঁ। যদি নোযোৱা হয় এই আন্ধাৰতে থাকিবলগীয়া হ'ল হয়। কিয় তুমি মিছা মাতিলা সেইটো কথা কোৱা? মানে ছায়া, মোৰ তোমাক ভাল পাবলৈ মন গৈছিল। তুমি যে দুখীয়া ল'ৰাৰ ওচৰলৈ নাচাপা, সেইকাৰণে মই ধনী হোৱাৰ নাটক কৰিলোঁ। আৰু তোমাৰ লগৰ গৌৰীক ভাল পাওঁ বুলি ক'লোঁ, কাৰণ তোমাক যদি ডাইৰেক্ট প্ৰপ'জ কৰা হয় তুমি মোক কেতিয়াও একচেপ্ট নকৰা, সেইকাৰণে মই মিছা কথা ক'বলগীয়া হ'ল। বাহ, টেকনিকটো বহুত ধুনীয়া লাগিছে তোমাৰ। কিন্তু মিষ্টাৰ গৌতম, তুমি এইটো নাভাবিবা যে মই আৰু তোমাৰ লগত ৰিলেশ্যনশ্বিপত থাকিব পাৰিম। তোমাৰ সকলো কথা জনাৰ পাছত মই তোমাৰ লগত কেতিয়াও নাথাকোঁ। আৰু এটা কথা, মোৰ ওচৰে পাজৰে যাতে কেতিয়াও দেখা নিদিয়, গম পালি নহয়? তই যে সেই গৌৰীজনীৰ লগতে ঠিক আছিলি, সেইজনী ষ্টেণ্ডাৰ্ড তোৰ ষ্টেণ্ডাৰ্ড মিলি গৈছিল। মইহে পাগল, কৰ্পীশহু এটাৰ কাৰণে মৰি আছিলোঁ। তুমি মোৰ ল'ৰাটোক ইমান বেয়াকৈ কেনেকৈ ক'ব পাৰিলা? আপোনাৰ ল'ৰাই ভাল কৰ্ম কৰি থৈ দিছে যে, আৰু আপোনাক কৈছোঁ কেনেকুৱা মাক বাপেকহে আপোনালোক। নিজৰ ল'ৰাই কি কৰে কি নকৰে একো চকু কাণ নিদিয়ে নেকি আপোনালোকে? নিজৰ ল'ৰাই টিকিলিকিলে ঘূৰি ফুৰে লোকৰ বাইক লোকৰ গাড়ী লৈ আৰু আপোনালোকে একো নকয়। ক'তনো ক'ব? আপোনালোকে ভাবে চাগে ধনী ঘৰৰ ছোৱালী পতালে ঢেৰ সা সম্পত্তি আনিব। এইবোৰ আশা এৰি দিয়ক। অকল ই নহয়, আপোনালোক সকলোৱে লোভীয়া, টকা লোভীয়া। ছায়া, মোক যি কোৱা, কিন্তু মোৰ মাৰ বিষয়ে একো নক'বা। মই তোমাক ক্ষতি কৰা নাই, ভাল পাইছোঁ তোমাক। কিন্তু এইটো নহয় যে
মোৰ মাৰ বিষয়ে মই বেয়াকৈ শুনিম। মোক যিমান কোৱা মই সহ্য কৰিম, কাৰণ মই ভুল কৰিছোঁ। কিন্তু মোৰ মায়ে একো ভুল কৰা নাই। চ' তুমি মোৰ মাক মাজলৈ নাটানিবা, কৈ থৈছোঁ। হ'ব হে থ, ইমান ডাঙৰ ডাঙৰ কথা ক'ব নালাগে। লোভিয়া মানুহক লোভিয়া নকৈ কি ক'ম। তুমি এতিয়া ইয়াৰ পৰা ওলাই যোৱা। মোৰো কোনো চখ নাই এই ভঙা জুপুৰি ঘৰত সোমাই থাকিবলৈ কাৰণে। তই কিয় বাৰু মিছা মাতিলি তাইক? কিহৰ কাৰণে এইবোৰ কৰিবলগীয়া হ'ল তোৰ? মা, মোৰ তাইক ভাল লাগিছিল, সেইকাৰণেহে মই এইখন নাটক কৰিলোঁ। আৰু মা, মই তাইক সকলোবোৰ কথা কৈ দিম বুলি ভাবিছিলোঁ, কিন্তু তাই আগতীয়াকৈ গম পাই গ'ল। হ'ব দিয়া মা, এতিয়াৰ পৰা আৰু মই তেনেকুৱা কাম কেতিয়াও নকৰোঁ। আৰু এটা কথা, তাই যিমানখিনি অপমান কৰি থৈ গ'ল, মই আৰু তাইৰ ওচৰ নাচাপোঁ, কাৰণ তাই বহুত ধনী ঘৰৰ ছোৱালী। অঁ, যি ভাবিছ বহুত ভাল ভাবিছ। সেইবোৰ ছোৱালীৰ পৰা আঁতৰি থাকিবি। ধনী ঘৰৰ ছোৱালী কি কৰি দিয়ে ঠিক নাই। আৰু এটা কথা শুন, দেউতাৰক যাতে এইবোৰ কথা নুশুনা, নহ'লে দেউতাই মনতে বৰ কষ্ট পাব। ল'ৰাটোক ইমান কষ্ট কৰি পঢ়াবলৈ কলেজত পঠিয়াই দিছোঁ, আৰু যদি এইবোৰ বদনাম শুনি ফুৰে, তেনেহ'লে দেউতাৰ মনত বৰ কষ্ট পাব। নাই মা, এইবোৰ কথা দেউতাৰ কাণত মই কেতিয়াও পৰিবলৈ নিদিওঁ। ঐ গৌৰী, অঁ ক। তই একেবাৰে মোক বেয়া নাপাবি দেই, চৰি। চৰি আকৌ কিয়? নহয় মানে, সেই ল'ৰাজনৰ কাৰণে তোক মই যি টি কথা ক'লোঁ। এতিয়া আৰু আমাৰ মাজত একো নাই। নাই, মই একো বেয়া পাই থকা নাই নহয়। তই মোৰ বান্ধৱী ন, মই আকৌ তোক কেলৈ বেয়া পাম? আৰে গৌতম, ক্লাছ কৰাগে নেকি? ক্লাছ কৰোঁগৈ। এতিয়া ক্লাছ নকৰি কি কৰিব? নিজৰ অকাদত আহি গ'ল নহয়। ছায়া, তই এইবোৰ কি কৈছ? সি তোৰ বয়ফ্ৰেণ্ড নহয় নেকি? বয়ফ্ৰেণ্ড মাই ফুট, ই মোৰ চাকৰ হোৱাৰো যোগ্য নহয়। তই কি কৈ আছ এইবিলাক? মই একো বুজি পোৱা নাই। অ', তই হ'বলৈ গমেই পোৱা নাই। ই এটা মিছলীয়া। দেউতাকৰ কোম্পানী আছে, তাহাঁতৰ ডাঙৰ ঘৰ আছে, এইবোৰ সকলো মিছা কথা কৈ থাকে। ডাঙৰ ঘৰটো দূৰৰে কথা, পকা ঘৰ এটা নাই সিহঁতৰ, এটা জুপুৰি ঘৰ আছে। কি? অঁ, সি বেটাই মোক পাবলৈ কাৰণে মিছা মাতিছিল। ঐ যা, মোৰ চকুৰ আগৰ পৰা আঁতৰ হ। তোৰ মুখখন চাবলৈ কাৰণে মোক ঘিণ লাগে। ছায়া, তই তাক ইমান বেয়াকৈ ক'ব নালাগিছিলে নেকি? এনেকুৱা মানুহক কেনেকৈ ক'ব লাগে? চাচোন কিমান মিছা কথা কৈছিল। আৰু তোৰ গাতোতো ভুল আছিল ন, তইয়োতো তাক নিজে যাচিহে ভাল পাইছিলি, সিটো তোক ভাল পোৱা নাছিল। অঁ, মই তাক পাইছিলোঁ, কিন্তু ধনী ঘৰৰ ল'ৰা বুলিহে পাইছিলোঁ। মই জনা হয় এনেকুৱা দুখীয়া ঘৰৰ ল'ৰা মই কেতিয়াও ভাল নাপালোঁ হয়। তোৰ ভাল পোৱা কি মিছা আছিল নেকি? নে কি তই তাইক সম্পত্তিৰ কাৰণে ভাল পাইছিলি? তেনেকুৱা বুলিয়ে ধৰি ল, মই কাকো কেতিয়াও সঁচাকৈ ভাল পাব নোৱাৰোঁ। যাৰ অজস্ৰ সম্পত্তি আছে তাকহে মই ভাল পাম। আৰু এতিয়া সকলোবোৰ জনাৰ পিছত মই যে তাৰ লগত ৰিলেশ্যনশ্বিপত থাকিম, সেইটো মিছা কথা। নাপায় তেনেকৈ ক'বলৈ কাৰণে। চা, তোৰ যদি ইমান দয়া উপজিছে তাৰ প্ৰতি, তেনেহ'লে তই যা, তাৰ লগত জীৱন কটা। মোক মিছাতে এইবোৰ কথা কৈ মাথাটো গৰম কৰি নাথাকিবি। মইনো ক'ত মাথাটো গৰম কৰিলোঁ, জাষ্ট কথাটোহে কৈছোঁ মই। তাৰ কথাই নকবি মোক, তাৰ নাম শুনিলে মোৰ মূৰটো টিংটিঙায়। অ'কে, ঠিক আছে বাৰু, নকওঁ দে। ইমান ডাঙৰ ভুল এটা কৰি আছিলোঁ মই। এতিয়া কি হ'ল? কষ্ট পাবলগীয়া হৈছোঁ মই। নাই, এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ। আৰু ধনী ঘৰৰ ছোৱালী পালে মই আৰু কেতিয়াও নাচাওঁ। নিজে কষ্ট কৰি পঢ়ি কিবা এটা চাকৰি বাকৰি ল'ব লাগিব, মা দেউতাক সুখত ৰাখিব লাগিব, ঘৰ দুৱাৰবোৰ ভাল কৰিব লাগিব, তেতিয়াহে মোলৈ ছোৱালী আহিব। আজিকালি ছোৱালী সকলোৱে ধনী ঘৰ বিচাৰে, মোৰ নিচিনা ভিষহু এটাক নিবিচাৰে। গৌতম, আৰে গৌৰী, তুমি? মই সকলোবোৰ কথা গম পাইছোঁ। তোমাৰ ভুল হৈছে মানিছোঁ, কিন্তু তাইনো কি শুদ্ধ কৰিলে? তাইও তোৰ সমানেই ভুল হৈছে। তাই তোমাৰ টকা চাইহে ভাল পাইছিল। কিন্তু তাইতো এতিয়া মোৰ মুখখনকে চাব নিবিচাৰে, মোক ঘিণ কৰে। তুমি কাম এটা কৰা। কি কাম? তুমি ভালকৈ পঢ়ি শুনি চাকৰি এটা লৈ লোৱা, আৰু ঘৰ দুৱাৰবোৰ ভাল কৰি লোৱা। তেতিয়া চাগে তাই তোমাৰ লগত নিশ্চয় বিয়া হ'ব, চাকৰি আছে বুলি। আৰু এতিয়া তুমি কষ্ট কৰিব লাগিব, তেতিয়াহে ফল পাবা। তাকেই। আৰু কিবা যদি হেল্প লাগে তোমাক, তেনেহ'লে মোক ক'বা, মই তোমাক হেল্প কৰিম। গৌৰী, তুমি? থেংক ইউ ছ' মাছ। নাই, থেংক ইউ ক'ব নালাগে। বিপদৰ বন্ধুৱে প্ৰকৃত বন্ধু। ঠিক আছে গৌৰী, মই এতিয়াৰ পৰা বহুত কষ্ট কৰিম, আৰু তুমি এদিন চাবা, মই কষ্ট কৰি ভাল মানুহ হ'ম। সেইটোৱে, মানুহক কিবা এটা কৰিবলৈ কাৰণে জেদ লাগে। জেদ নহ'লে একো কৰিব নোৱাৰে। আৰু যেতিয়া মানুহে দুখ পায়, তাৰ পিছতহে ৰিয়েলাইজ কৰে যে আচলতে মই কি কৰি আছিলোঁ। তাকেই, তুমি বৰ ভাল কথা এটা ক'লা। তোমাৰ নিচিনা যদি তাইও অলপ বুজি পোৱা হয়, তাইও যদি মোক অলপ সময় দিয়া হয়, তেনেহ'লে কথাই নাছিলে। তাই নিদিলে কি হ'ল? মই আছোঁ তোমাৰ লগত, আগুৱাই যোৱা তুমি। ঠিক আছে। ঠিক আছে, হ'ব দিয়া নহ'লে। এতিয়া মই ঘৰলৈ যাওঁ, আৰু তুমিও ঘৰলৈ যোৱা, আৰু মোৰ কথাবোৰ মনত ৰাখিবা দেই।
হ'ব দিয়া গৌৰী, মনত ৰাখিম মই।